নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ৰক্ষা মণ্ডলৰ বিভাগৰ ফালৰ পৰা, যেটো নতুনকৈ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 পদসমূহ দেখিবলৈ পাব। ইয়াতে আপোনালোকে 10 পাছ কৰিও আবেদন কৰিব পাৰিব, 8 পাছ কৰিও আবেদন কৰিব পাৰিব, আপুনি 12 পাছ কৰিও পদসমূহত আবেদন কৰিব পাৰিব। এই পদসমূহত যেহেতু আপোনালোকক কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ আপোনালোকৰ পৰীক্ষা দিব নালাগে, লগতে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, যেটো আপোনালোকৰ ৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহ যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনটো যেহেতু আপোনালোকে গম পাইছে যে 8 পাছ 12 পাছ 10 পাছ কৰি আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ পোষ্টসমূহত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, লগতে আপোনাৰ ইয়াতে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। আপোনালোকৰ ইয়াতে ডাইৰেক্ট জয়নিং হ'ব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে মিনিষ্ট্ৰী অফ ডিফেন্স ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। 73টা ট্ৰেডমেনৰ পোষ্ট মুকলি হৈছে। যিহেতু 73টা ট্ৰেডমেনৰ পোষ্ট মুকলি হৈছে, যদি আপুনি পদসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰিব পাৰিব। ইয়াতে মিনিষ্ট্ৰী অফ ডিফেন্স ৰিক্ৰুটমেণ্ট 2025ৰ অভাৰভিউটো দিয়া আছে। আপোনালোকৰ যিটো ভেকেঞ্চিটো আহিছে ৰক্ষা মন্ত্ৰালয় ভৰ্তি 2025ৰ ফালৰ পৰা, যিটো ৰক্ষা মন্ত্ৰালয় বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আপোনালোকৰ মিনিষ্ট্ৰী অফ ডিফেন্স EWEID OFT। ইয়াতে আপোনালোকৰ পোষ্ট নেম দেখিবলৈ পাব, যিটো ট্ৰেডমেনৰ পোষ্ট দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। হুকেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে ইয়াতে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয় বা এলিজিবল হয় তেনেহ'লে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি মন্থলি 30,845 টকাৰ পৰা চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ এক্সট্ৰা বেনিফিট থাকিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। বাৰে বাৰে কৈছোঁ, মই ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো যিহেতু মিনিমাম আপুনি 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব, মেক্সিমাম আপুনি 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহো ল'ব পাৰিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ৰিলেক্সন ল'ব পাৰিব, আৰু যদি আপুনি OBC কেণ্ডিডেট হয় বা MOBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সন ল'ব পাৰিব। লগতে আপুনি EWS কেণ্ডিডেট হ'লে আপুনি ইয়াতে 10 বছৰকৈ এজ ৰিলেক্সন ল'ব পাৰিব। যিহেতু মই প্ৰথমতে কৈছোঁ এই পোষ্টসমূহত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল, OBC, SC, ST, PWD যিটো কাষ্টৰে নহওক কিয় বা আপুনি যিটো ডিপাৰ্টমেণ্টৰে নহওক কিয়, আপুনি ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো মই যিহেতু কৈছোঁ কোনো ধৰণৰ এক্সাম নহয়, ইয়াতে নো এক্সাম লিখা আছে। আপোনাৰ যিটো মাৰ্ক আছে, মাৰ্কটোৱে আপোনাৰ এটা মেৰিট লিষ্টটো মাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো যিহেতু গম পাইছে যে 8 পাছ 10 পাছ কৰিও আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। যদি আপুনি 12 পাছো কৰিছে তেতিয়াও আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ আবেদন কৰাৰ সময়ত আপোনাৰ কি ডকুমেণ্ট লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদি আপুনি ৰক্ষা মন্ত্ৰালয় বিভাগৰ চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি পদসমূহত আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ যিহেতু এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে 23 আগষ্টৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে, আৰু লাষ্ট ডেটটো আপোনালোকৰ 21 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো হাইপ কৰি দিব, যাতে সকলোলৈকে ভিডিঅ'টো যাব পাৰে বা সকলোৱে চাব পাৰে। জবৰ আপডেটসমূহ যাতে সকলোৱে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো হাইপ কৰি দিব, আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।